গণেশ চতুৰ্থী আহি আছে মদক নবনাম হেয়া জানো হ'ব পাৰে তো এইপিনে মই আজি 1 লিটাৰ গাখীৰতে 2 কিলো মিঠাই বনাবৰ কাৰণে চাকচোন কেনেকৈ বনালো এইপিনে মই গাখীৰ লৈছো 2 লিটাৰ আৰু এইখিনি এতিয়া উতলাহিব দি দিছো আৰু এই ধৰণে মই গুটে গাখীৰখিনি লৰাই উতলাম একদম মানে মিডিয়াম ফ্লেমত আৰু এইপিনে চাকচোন গাখীৰখিনি আধা লাগি গলে এতিয়া অকমান উঠাই পেলাই ৰাখি দিছো বাৰু কিয় কম পিছত কেলে উঠাই ৰাখিছো আৰু এইপিনে মই লৈ লৈছো পুৰা 1 কাপ সুগাৰ পাউডাৰ আৰু এইখিনি ধুনিয়াকে মিক্স কৰি দিছো হেই গাখীৰখিনিত এতিয়া আমি এইখিনি আকৌ হুকাব লাগিব তো আপোনালোকে চাই থাকিব এয়া চাকচোন হুকাই একেবাৰে কিমান ধুনিয়া হৈ গৈছে তো ইয়াৰ পৰা মই খয়া নবনাও ইয়াৰ পৰা মিঠাই বনাম যেহেতু তো ইয়াত দিছো মই হাফ কাপতকে অকমান কম সুজি একদম মিহি সুজি যেটো হেইটো ইউজ কৰিব আৰু যদি মিহি সুজি নাই তেতিয়া হলে আপোনালোকে অকমান মিক্সিত ঘুৰাই লব তেতিয়া একদম পাতল হৈ যাব আৰু এইপিনে চাকচোন আৰু ইয়াতে মই দি দিলো অকমান ইলাইচি পাউডাৰ আৰু এইখিনি দি আকৌ লৰাই দিছো এই যে অকমান গাখীৰ ৰাখিছিলো মই ইয়াতে অকমান অৰেঞ্জ কালাৰ ফুড কালাৰটো দি প্লাই মিক্স কৰি ইয়াতে ঢালি দিলো আৰু এতিয়া দিছো ইয়াতে এচামুচ ঘি আৰু ঘি দি প্লাই এতিয়া মই ধুনিয়াকে এইখিনি মিক্স কৰি লম আৰু এইখিনি সময়ত ফ্লেমটো লো কৰি দি প্লাই এনেকৈ গুটেখিনি আমাক হুকাই লব লাগিব আৰু এয়া চাকচোন একদম ধুনিয়া আঠা হৈছে এইখিনিতে মই নুমাই দিছো আৰু এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিছো আৰু সেইখিনি সময়তে আমি ফিলিংছৰ কাৰণে ইয়াত মই নাৰিকল এটা ৰুকি লৈছোহি এয়া চাকচোন এই ধৰণে ৰুকি ললো আৰু এতিয়া ইয়াতে দি দিছো সৰু কাটি লৈছো কিসমিস আৰু ড্ৰাই ফ্ৰুটছত আছে অকল আলমন্ড তো আপোনালোকে কাজু ধাজু দিব পাৰে যদি আপোনালোকৰ ওচৰত এভেইলেবল আছে আৰু এইপিনে মই অকমান পেনটোত ঘি দি দিছো আৰু এতিয়া এইখিনি ধুনিয়াকে ভাজি লমহি এয়া চাকচোন এই ধৰণে বেছি সময় ভাজিব নালাগে আৰু ইয়াতে মই এতিয়া ভাজি প্লাই গুড় ব্যৱহাৰ কৰিম আপোনালোকে ইচ্ছা কৰিলে চেনিও দিব পাৰে একচুয়ালি গুড় দিলে কালাৰটো চকলেটি কালাৰ আহে সেইকাৰণে মই গুড় ব্যৱহাৰ কৰিছো এয়া চাকচোন আৰু গুড়খিনি দি প্লাই ধুনিয়াকে মিলাই দিম আৰু মই গুড় পাউডাৰ লৈ লৈছো এনেও গুড় লব পাৰে আৰু এইপিনে ধুনিয়াকে আমাৰ এইখিনি মিক্স হৈ গল এতিয়া মই এয়া এইখিনি ঠাণ্ডা হৈছেহি আমাৰ তো উলাই লৈছো এইখিনি এতিয়া মুঠিবৰ কাৰণে অকমান হাতত ঘি লগাই লম নহলে গুটে হাতত মানে আঠা লাগি ধৰিব হেতু কাৰণে আৰু এই ধৰণে ধুনিয়াকে মই মুঠি লৈছো আৰু এয়া মোৰ ওচৰত মদক বনাবৰ কাৰণে ডাইচ আছে তো ডাইচৰ ভিতৰত এনেকে হুমাই দিছো হি আৰু এতিয়া ইয়াতে অকমান ফিলিংছ হুমাই দিম এয়া এই ধৰণে দি দিছো আৰু ইয়াৰ ওপৰত আকৌ অকমান মই ইয়া দি দিছো দি কেনা ধুনিয়াকে ঠেচি দি দিছো আৰু এতিয়া আপোনালোকক দেখাই আছো চাওকচোন কি ধুনিয়াকে ডাইচত মজাকে হৈছেহি দেখাটো খুব ধুনিয়া হৈছে আৰু সৰু হৈছে আৰু মই আপোনালোকক এটা হাতেৰে বনাই দেখাইছো হাতত অকমান ঘি লগাই লৈছো আৰু এই ধৰণে এটা গোল শেপ দিব চেষ্টা কৰিছো আৰু এতিয়া ইয়াতে দি দিছো ফিলিংছ খিনি আৰু দি প্লাই এই ধৰণে মই হাতখনৰে এনেকে ওপৰলৈ উঠাই দিম এয়া চাকচোন আৰু এটা মটুকৰ নিচিনা বনাব চেষ্টা কৰিম ওপৰৰ পিনে আপোনালোকৰ লগত যদি ডাইচ নাই এই ধৰণে বনাব পাৰে আৰু চামুচ পাতেৰে মই এই ধৰণে ডিজাইনখন দিব চেষ্টা কৰিছো এয়া চাকচোন দেখিবলৈ খুব ধুনিয়া হৈছে তো এইবাৰ গণেশ পূজাত অতি কম খৰচতে এই ধৰণে আপোনালোকে বহুত মিঠাই বনাই ৰেডি কৰিব পাৰিব মানে মদক বনাই পেলাই আৰু যদি ৰেচিপিটো ভাল লাগিছে তেতিয়া হলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকক সকলোকে গণেশ চতুৰ্থীৰ শুভকামনা জনালো আজিলৈ আহিছো আকৌ লগ পাম আন এটি ৰেচিপি বা আন এটি ব্লগত বা যেনেকৈ হোক লগ পাম বুলি আশা থাকিলে আৰু আপোনালোকেও এই ধৰণে মৰম দি থাকিব বাই বাই see you guys love you all